মই ডিপুখনত তেল ভৰাব আহিছিলোঁ 200 টকা 200 টকা তেলটো ঢালিলে হয়তো টেংকিত মই হেৰি মিটাৰখন চাইছোঁ তাত 2 লিটাৰে দেখাইছে কিন্তু মই ইয়াত অহাৰ পিছত মোৰ সন্দেহ হ'ল টেংকিখন হিলাই চালোঁ তেলটো কম লাগিছে পানী বটলত কিনি তেলটো ওলাই চাইছোঁ এইকণহে ওলাইছে এতিয়া কিমান টকা ভৰাইছিলে 200 টকা তেল ভৰাইছিলোঁ আকৌ যোনজনে তেল ভৰাইছিলে সেইজনে মোৰ ওচৰত আহি কি কয় 150 টকা তেল ঢালিছিলোঁ বোলে 50 টকা ঘূৰাই দিব মই ক'লো মোক নালাগে মোৰ দাদাক মই মাতি আছোঁ সেই কথা এতিয়া তেলটো ক'ৰ পৰা উলিয়ালে তেলৰ টেংকিৰ পৰা ওলাইছোঁ এই পাইপটো খুলি কিনি এটা আকৌ টেংকিত তেল আছে বুলি ক'লে আকৌ মই টেংকি খুলি কিনি ওলাই ভিডিঅ' কৰা আছে টেংকি খুলি ওলাই দেখাই দিছোঁ কি ডিপু এইটো নকাই তেল ডিপু হয় আৰু এতিয়া কি কৈছে মালিকে কি মালিকে দালাল বুলি কৈছে মানুহকেইটা অহাৰ কাৰণে দালাল বুলি কৈছে আকৌ পইচা দালালি কৈছে যে মানুহৰ নাম হৈছে বিজয় শৰ্মা তেল ভৰাই লৈ গুচি যোৱা বোলে তুমি যিজনে বৰ্তমান চলাই আছে তেওঁৰ নাম হ'ল বিজয় শৰ্মা এতিয়া 500 টকা ভৰাই দিম বুলি কৈছে এতিয়া কি বুলি 500 টকা তেল দিব বুলি কৈছে টেংকি কি কাৰণে মইতো গুচি যোৱা এইবিলাক বাদ দিয়া তোমাৰ 500 টকা তেল লোৱা লাগিলে গুচি যোৱা যিটো তেল ভৰাইছে সেইটো এতিয়া পলাতক অৱস্থা কি হৈছে যোনজনে আপোনাৰ ধৰি লওক কি এতিয়া মই ঘৰৰ পৰা আহিছোঁ আহি মই তেল ভৰাবৰ কাৰণে আহিছিলে মোৰ গাড়ী লাগি আছে আগতো তেল কম দিছে তেওঁলোকে আমি প্ৰমাণ পাইছোঁ কিন্তু ক'লে মানে কয় নহয় তেল ঠিকে আছে আজি দেখা দেখি ভাইটিটোৱে তেল ভৰাইছে ভাইটিটোৱে তেল ভৰোৱাৰ ওচৰত মই আহি পাইছোঁ দাদা তেল নভৰাব মোৰ কি হ'ল কৈছে 200 টকাৰ তেল ইমান কম তেওঁ লগালগ 200 টকাৰ তেল ইমান কণ কেনেকৈ হ'ব কৈ টেংকিটো তুমি খোলাচোন টেংকিটো খুলি গোটেই ফটেজ কৰি চব ঢালি দিছে আপোনাৰ নিউজৰ আগত কমপ্লেইন তেওঁক ক'ব কৈছোঁ তেওঁ দৌৰি আহি পেলাই আমাক পইচা তই দালাল নি বুলি উল্টাই আমাক উল্টাই ধমকি দিছে আৰু উল্টাই ইয়াক আকৌ কৈছে তুমি এটা কাম কৰা 500 টকা লৈ লোৱা লাগে তেল গোটেই কমপ্লেইন তই 500 টকা তেল পেলাই ফুল কৰি দিছোঁ তুমি এইবিলাক কৰিব নালাগে ইয়াক কৈছে গতিকে এইটো কেনেকৈ হ'ব আমি অনিৰ্দিষ্ট কাললৈকে এই ডিপুটো আমি বন্ধ বিচাৰোঁ আগতো বন্ধ আছিলে তাৰপিছত কেনেকৈ বাৰু খুলিছে কিন্তু আমি এনেকুৱা এটা দুৰ্নীতি আৰু অভদ্ৰামী মানুহক কথা ক'ব নাজানে বিহেভ বেয়া মানুহজনৰ তেনেকুৱা এটা তেল দিব আমি নকাই কাৰণ আমি চলিবলৈ নিদিওঁ আমি দৰকাৰ ৰাইজে অনিৰ্দিষ্ট কাললৈকে বন্ধ কৰিবলৈ আমি বাধ্য হ'ম হয়তো অসম মৰিয়া যুৱ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় প্ৰচাৰমূলক ইমান নামে জয় অসম এইটো কথাটো লুকুৱাবৰ কাৰণে মানে কমপ্লেট 500 টকাৰ তেল ইয়াক ভৰাই দিম বুলি কৈছে আমি কোনো পধ্যে মান্তি নহওঁ এইটো অনিৰ্দিষ্ট কাললৈকে তেল ডিপুটো বন্ধ হ'ব লাগিব হাজাৰ মানুহ কৰি আছে লুটি আছে ডেইলি যদি আপুনি ধৰক এটা মানুহক যদি ই কৈছে 150 টকা তেল এটি দিছোঁ বুলি কৈছে মিছা কথা ইয়াত আপুনি নিজে চাওক 80 টকা তেলো নাই গতিকে 130 টকাকৈ যদি এটা মানুহৰ মাৰে যদি কোনোবাই 500 টকা তেল ভৰাইছে তাৰপৰাতো কমচে কম নহ'লে 200 টকা মাৰিছে গতিকে কোনোবাই 1000 টকা 2000 টকা তেল ভৰাইছে তেওঁলোকৰ পৰাতো আৰু মাৰিছে এতিয়া 150 টকা তেল দিছোঁ বুলি কৈছে 150 টকা তেল দিছোঁ বুলি কৈছে 150 টকা তেলো নাই 100 টকা তেলো নাই অলৰেডি 200 টকা তেল ভৰাইছে 50 টকাহে আপোনাক কম দিছোঁ তো 50 টকা কম দিছোঁ বুলি কোৱাৰ পিছত আকৌ 150 টকা তেলো ইয়াত নাই